Hello everyone, তোমালোকক আমাৰ YouTube চেনেল অনেষ্ট লাৰ্ণাৰত অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে দশম শ্ৰেণী সাধাৰণ গণিতৰ অনুসৰণি 3.2 ৰ 4 নম্বৰ অংকৰ পৰা বিতংভাৱে আলোচনা কৰিম। গতে ভিডিঅটো অতি প্ৰয়োজনীয় হ'ব, তোমালোকে হেকলৈ চাবা। আৰু যদি চেনেলখন নতুন আহিছা, তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ বেল আইকনটো ক্লিক কৰি দিবা। এতিয়া আমাৰ প্ৰশ্নলৈ চোৱা, মূল প্ৰশ্নটো আছিল 4 নম্বৰ। তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত আৰু অসংগত যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা। তোমালোকে নিশ্চয় জানা যে আমাৰ ৰৈখিক জোৰৰ সমীকৰণৰ ক্ষেত্ৰত তিনিটা শৰ্ত আছে a1x + b1y + c1 = 0 a2x + b2y + c2 = 0 এটা এটা সমীকৰণৰ ৰৈখিক জোৰ সমীকৰণৰ আৰ্হি। ইয়াতে a1/a2 = b1/b2 থাকিলে সমাধান এটা সমাধান থাকে, সমাধান থাকিলে সংগত। a1/a2 = b1/b2 = c1/c2 এনেকুৱা থাকিলে বহুত কেইটা সমাধান আছে, অৰ্থাৎ সংগত। সংগত আৰু যদি a1/a2 = b1/b2 not equal c1/c2 হয় তেনলে অসংগত। কোনো সমাধান নাই, কোনো সমাধান নাথাকিলে অসংগত। এই দুটা কন্ডিশন আহিলে সংগত আৰু এইটো আহিলে অসংগত। এতিয়া আমি চেক কৰি চাম, যদি সংগত হয় তেতিয়ালে আমাৰ কি কৰিব লাগিব, সমাধান উলিয়াব লাগিব গ্ৰাফৰ সহায়ত। এতিয়া আমি কৰি চাম সলিউশন। ইয়াত প্ৰথম সমীকৰণ চোৱা a1 x ৰ লগত কি আছে 1, দ্বিতীয় সমীকৰণ y ৰ লগত কি আছে b1 1, c1 ইকুৱেশনৰ সোঁফালে আছে বা প্লাসত আছে, ইফালে আনিলে মাইনাসত। a2 চাবা কিমান 2, b2 চাবা 2, c2 প্লাসত আছে, ইফালে আনিলে মাইনাসত। দেখোৱা এটিকে a1/a2 a1 ৰ মান 1, a2 ৰ মান 2, b1 b2 b1 ৰ মান আমাৰ কিমান, b1 ৰ মান আমি পাইছো 1। এতিয়া b2 ৰ মান কিমান, b2 ৰ মান পাইছো আমি 2, c1 ৰ মান কিমান, c1 ৰ মান আমি পাইছো -5, c2 ৰ মান -10। এতিয়া মাইনাস মাইনাস কেনসেল, মাইনাস মাইনাস যদি কেনসেল হয় 5 10ত কেইবাৰ 2 বাৰ, গতিকে 5 5ত 1 বাৰ 1/2। এতিয়া চোৱা, যেহেতু a1/a2 = b1/b2 = c1/c2 এটিকে ই সংগত। সংগত এতিয়া তোমালোকে নিশ্চয় জানা, যদি সংগত লেখৰ সহায়ত সমাধান কৰা। এতিয়া সংগত ওলালে আমি গ্ৰাফৰ সহায়ত কি কৰিব লাগিব, সমাধান কৰিব লাগিব। এতিয়া আমি গ্ৰাফৰ সহায়ত সমাধান কৰিম। আমি এইখিনি মুছি দি আছো, পৰৱৰ্তী আমি এতিয়া সমাধান কৰিম। অংকটো শেষ হোৱা নাই, পৰৱৰ্তী পাৰ্ট আছে, আমি এইখিনি মুছি কিনে আকৌ কৰি আছো। সো এতিয়া আকৌ যেহেতু আমি লেখৰ সহায়ত সমাধান কৰিম, x + y = 5, এতিয়া প্লাসত আছে, ইফালে গলে মাইনাসত 5 - y ইকুৱেশন 1। এতিয়া মান উলাম আগৰ নিচিনাকে তোমালোকে যেনেকে তোমালোকক শিকোৱা হৈছিল ঠিক তেনেকৈ আমি মান উলাম। x ৰ মান ওপৰৰ শাৰী ধৰিম, y ৰ মান পিছৰ শাৰী ধৰিম। এটা সোঁফালে যেটো চলক আছে তাৰ মান আমি ধৰি লম। y ৰ মান এতিয়া চোৱা, যদি আমি 0 ধৰো তেনেহলে আমি x ৰ মান 5 পাম, আৰু যদি y ৰ মান 2 ধৰো তেনে x ৰ মান 5 ৰ পৰা 3 গলে 2 গলে 3 থাকে। আৰু যেনেকে যদি আমি এতিয়া 3 ধৰো, y ৰ মান 5 ৰ পৰা 3 গলে কিমান থাকে 2। নিশ্চয় বুজি পাইছা। এতিয়া আমি twice x সেকেন্ড সমীকৰণ যাম। ইফালে লিখি আছো twice x + 2y, তোমালোকে তলতে লিখিবা, মই ইফালে লিখি আছো। যে twice x + 2y = 10। এতিয়া যদি সমীকৰণটো ছুটি কৰা যায়, তুমি ছুটি কৰিবলৈ চেষ্টা কৰিবা। 2 সবতে হৰণ গৈ আছে, এটা একবাৰ 2 ইয়াতো একবাৰ। সো y 1y বা 1x লিখিব নালাগে, 2 10ত কেইবাৰ 5 বাৰ। যেহেতু প্লাসত আছে, ইফালে গলে মাইনাসত 5 - y ইকুৱেশন কিমান 2। তেতিয়া মানখিনি আমি লিখি দিম x y। মান তিনিটা লবলৈ চেষ্টা কৰিবা, দুটা তিনিটা এটাতকৈ বেছি ললে হ'ল, আৰু তোমাৰ ইচ্ছামতে মানবিলাক লবা। y ৰ মান সোঁফালে y আছে, আমি y ৰ মান লম। y ৰ মান যদি আমি কিমান ধৰো, এতিয়া সাপোজ 2 ধৰিলো, 5 ৰ পৰা 2 গলে কিমান থাকিব 3। এতিয়া যদি আমি y ৰ মান কিমান ধৰো 4, 5 ৰ পৰা 4 গলে কিমান থাকিব 1। আৰু y ৰ মান যদি এতিয়া আমি কিমান ধৰো, সাপোজ 3 ধৰিছো, 5 ৰ পৰা 3 গলে 2 থাকিব। তোমালোকে জানা যে যেহেতু সবকেইটা a1/a2 b1/b2 ইয়াতে সবকেইটা ইকুৱেল হৈছিল,
কেটা b1 by b2 c1 by c2 ইকুৱেল হৈছিল গতিকে অসীমান্ত সমাধান আছে বহুত সমাধান আছে আৰু ইয়াতে এটা কথা মনত ৰাখিবা গ্ৰাফটো কি হ'ব পৰস্পৰ মিলি যাব গ্ৰাফটো মিলি যাব একাউণ্টৰ লগত মিলি যাব গতিকে আমি এতিয়া গ্ৰাফলৈ আগবাঢ়ি এতিয়া আমি গ্ৰাফলৈ আগবাঢ়ি সো গ্ৰাফৰ সমীকৰণটো মই লিখি দিছো প্ৰথম সমীকৰণ পাইছিলো x = 5 - y x ৰ মান আৰু y ৰ মান পাইছিলো 503223 সেকেন্ড সোৱা একে মান আছিল x = 5 - y x ৰ আৰু y ৰ মান সোৱা 321423 এতিয়া আমি গ্ৰাফলৈ আহো গ্ৰাফত সোৱা আমাৰ ইয়াতে x অক্ষ মই বনাই লৈছো অনুভূমিক যেটো বাওফালে x ডেশ সোফালে y x আৰু ওপৰ ফালে y তল ফালে y ডেশ যত ডেশ আছে মানবিলাক মাইনাসত আহিব আমাৰ ইয়াতে সৰু সৰু 8টা ঘৰ আছে তোমাৰ গ্ৰাফত 10টা ঘৰ থাকিব অতি সৰু ওপৰত লিখি লব লাগিব তুমি অতি সৰু 8টা মই ইয়াতে 8টা লিখিছো তুমি ইয়াতে মই ইয়াতে 8টা লিখিছো তুমি ইয়াতে 10টা বুলি লিখিবা অতি সৰু 8টা বৰ্গ ইকুৱেল 2 একক এটো y ৰ মান হৈছে y টো মাজত বহি গৈছে তুমি এটো মই এটো কাটি দি আছো তো y আমাৰ গটিকে অতি সৰু 8টা বৰ্গ 2 একক লৈছো আমি প্ৰতিটো মান 2 হিচাপে লম এটো মাজতো শূন্য বা ও 2 হ'ব 4 হ'ব 6 হ'ব আমাৰ 2 হ'ব 4 হ'ব 6 হ'ব ইফালে মাইনাসত আহিব -2 -4 -6 ইফালে তলফালে মাইনাস আহিব -2 -4 -6 এতিয়া আমি প্ৰথম সমীকৰণৰ মানটো বহাম 5 0 আছে x ৰ মান 5 4 লৈ আমি আহিছো এতিয়া যেটো 8 ঘৰত 2 আছে 4 ঘৰত যাম 1 2 3 4 5 আৰু 0 গতি ইয়াতে ৰাখি দিম আমি 5 0 তাৰ পিছত চাবা 3 2 আছে 3 2 এতিয়া 3 আমি 2 লৈ গৈ কিনে x ৰ মান আমি 4 ঘৰত আহিম 1 2 3 4 ইয়ালৈ আহিম তাৰ পিছত 2 আমি 1 ঘৰ যাম ইয়ালৈ এটো আমাৰ পইণ্ট হল 3 2 তাৰ পিছত চাবা 2 3 2 লৈ আহিছো 3 যাম 2 লৈ আহিছো আৰু 1 যাম 1 2 3 4 4 ঘৰ মানে 1 গতি আমাৰ কিমান আহিল 2 3 এটো পইণ্ট 1 2 3 4 এটো পইণ্ট 2 3 এতিয়া আমি তিনটা পইণ্ট কি কৰিম সংযোগ কৰি দিম চোৱা এটো 6 আছিল আমি পইণ্টটো এনেকে সংযোগ কৰি দিম আমি সমীকৰণটো লিখি দিম x = 5 - y ইকুৱেশ্যন 1 আমাৰ এই ইকুৱেশ্যন আছিল 1 আকৌ লিখি দি আছো মই x = 5 - 1 আমাৰ এই ইকুৱেশ্যন কি ইকুৱেশ্যন আছিল 1 আছিল এতিয়া আমি সেকেন্ড ইকুৱেশ্যনটো বহাম x ৰ মান 3 y ৰ মান 2 3 2 3 2 এইটো আমি দুবাৰকে লিখিম 3 2 দুটা পইণ্ট আছে ইয়াত 1 4 1 সৰু সৰু 4 ঘৰ আহিম 1 2 3 4 এইটো 1 4 4 লৈ যাম একদম কোড ইয়াতে 1 4 সেকেন্ড সমীকৰণটো তলফালে লিখি আছো সব তাৰপিছত 2 3 2 3 পইণ্ট অলৰেডি আছে 2 3 গতিকে আমাৰ আগৰ নিচিনাই হৈছে 2, 3 এতিয়া আগৰ নিচিনাই যেটো হৈছে গতিকে আমি গ্ৰাফ এটাই লিখিম এটা সমীকৰণ লিখি দিম আমি কোনটো সমীকৰণ x = 5 - y ইকুৱেশ্যন কি হ'ব এটো 2 দুটা ইকুৱেশ্যন যেটো সমীকৰণটো একে লাইনতে হ'ব এটা আনটোৰ লগত মিলি যাব গতিকে এইখিনি আছিল আমাৰ এইটো সমীকৰণৰ কাৰণে গ্ৰাফ আমি পৰৱৰ্তী অংকলৈ গুচি যাম পৰৱৰ্তী প্ৰশ্ন চোৱা 2 নম্বৰ প্ৰশ্ন x - y = 8 twice x - 3y = 16 সলিউশন চোৱা ইয়াত আমাৰ সংগত নে অসংগত যেটো দেখাব লাগে গতি a1 কিমান আছে 1 x ৰ লগত একো নাই মানে সংখ্যা 1 আছে y লগত b1 একো নাই মানে মাইনাস লগত আছে লগত 1 c1 যেটো হুফালে আছে প্লাসত বাওফালে গলে -8 a2 ৰ মান কিমান আছে 3 b1 ৰ মান -3 b2 ৰ মান c2 ৰ মান কিমান প্লাসত আছে 16 ইফালে বাওফালে আহিলে -1 এতিয়া a1 by a2 equal saba a1 ৰ মান পাইছো 1 a2 ৰ মান পাইছো 3 b1 by b2 b1 ৰ মান পাইছো আমি -1
আৰু b2 ৰ মান পাইছো আমি কিমান -3 মাইনাস মাইনাস ক্যান্সেল হলে আমাৰ কিমান থাকিব 1/3 c1 c2 চাবা c1 ৰ মান পাইছো আমি -8 c2 ৰ মান পাইছো -16 মাইনাস মাইনাস যদি গুছি যায় 8 8ত একবাৰ 8 16ত কেবাৰ দুইবাৰ যেটো চাবা a1 by a2 equal b1 by b2 not equal c1 by c2 পাইছো গতিকে সমীকৰণটো আমাৰ কি হ'ব অসংগত হ'ব অসংগত আৰু অসংগত হলে আমি গ্ৰাফ আমি সংগত আৰু অসংগত চাব লাগে ইয়াত a1 দিয়া আছে সোৱা 2 x ৰ লগত 2 আছে b1 কিমান দিয়া আছে b1 দিয়া আছে 9 c1 দিয়া আছে কিমান -6 a2 কিমান দিয়া আছে 4 b2 কিমান দিয়া আছে -2 c2 কিমান দিয়া আছে -4 এটিকে সোৱা a1 by a2 a1 মান হল 2 a2 মান হল 4 দুই দিয়ত একবাৰ সাইড কেবাৰ দুইবাৰ b1 by b2 b1 ৰ মান হল 1 b2 ৰ মান হল 2 -2 গতিকে আমি -2 লিখিম -2 ইয়াতে যেতিয়া মানটো লিখিবা তুমি ইয়াতে তলতে দিবা আৰু -2 তলত থকা ওপৰত থকা যদি এটা মাইনাস আছে গতিকে মাজত থকা একে কথা আমি মাজত দিছো c1 by c2 so c1 ৰ মান আছিল -6 আৰু c2 ৰ মান হল -4 মাইনাস মাইনাস ক্যান্সেল 2 6 কেবাৰ তিনিবাৰ 6 কেবাৰ দুইবাৰ এতিয়া লক্ষ্য কৰিবা যে a1 by a2 ৰ মান হল 1/2 আৰু b1 b2 ৰ মান হল -1/2 a1 by a2 not equal b1 by b2 যেটো মানবোৰ বেলেগ বেলেগ a1 by a2 not equal b1 by b2 হলে আমাৰ সমীকৰণটো কি হয় সংগত হয় আৰু সংগত হলে তোমালোকে নিশ্চয় জানা গ্ৰাফৰ সমাধান কৰিব লাগে এতিয়া আমি সমাধান কৰিম চোৱা twice x আকৌ twice x plus y equal 6 এতিয়া চাবা twice x plus ত আছে ইফালে গলে minus equal 6 নহয় twice x plus y minus 6 equal 0 এতিয়া -6 plus ত আছে minus ত আছে ইফালে গলে plus আৰু y to plus ত আছে ইফালে গলে minus আকৌ কৈ আছো twice x plus y minus 6 equal 0 এতিয়া twice x ৰাখিছো আমি -6 to minus ত আছে ইফালে গলে plus ত y to আছে ইফালে গলে minus y plus ত আছে ইফালে গলে minus এতিয়া দুই পূৰণ হৈ আছে ইফালে গলে 6 minus y by 2 ইকুৱেশ্যন 1 এতিয়া মান তিনিটা লওঁ তুমি y টো ৰাখিব পাৰিলা হয় কিন্তু আমি সচৰাচৰ x ৰাখো কাৰণে তোমালোকে কনফিউজ হৈ যাবা সেইকাৰণে আমি x এ ৰাখি দিছো প্ৰথম হাৰি x দ্বিতীয় হাৰি y ৰাখিবা এতিয়া হুফালে y আছে y মান ধৰিবা y মান তুমি শূন্য যদি ধৰা 6 ৰ পৰা শূন্য গলে 6 থাকিব 2 6 ত কেবা 3 এতিয়া 2 যদি ধৰা 2 6 ৰ পৰা 2 গলে 4 2 4 কেবা 2 বাৰ এতিয়া যদি তুমি কি ধৰা 6 ধৰা y ৰ পৰা 6 গলে কিমান থাকিব 0 6 ৰ পৰা 6 গলে y মান যেটো 6 6 ৰ পৰা 6 গলে 0 থাকিব 2 0 0 কোসৱা আমি চাম আমাৰ আৰু এটা সমীকৰণ আছে নহয় 4x - 2y - 4 0 সচন আমি ছুটি কৰিব পাৰি না নাই ছুটি কৰিব পাৰো 2 ইয়াতে 2 বাৰ 2x ইয়াতে y বাৰ আৰু ইয়াতে 2 বাৰ ইকুৱেল 0 so twice x - 2 ইফালে গলে প্লাস হ'ব আৰু y to y - 1 y minus y আছে 1 টো লগত আছে লিখিব না লাগে minus y আছে ইফালে গলে কি হ'ব y হয় ইফালে গলে প্লাস হৈ যাব এতিয়া দুইটো কি হৈছে x ৰ লগত 2x আছে 2x হয় এ পূৰণ হৈ আছে দুইটো ইফালে গলে হয় x equal 2 plus y divided by 2 আমি এতিয়া মান ধৰি উফালে x আছে y আছে y মান তো আমি ধৰি লম x আৰু y মান সোৱা যদি আমি এতিয়া 0 ধৰো y মান যদি 0 ধৰো y মান 0 ধৰিলে সব 2 হ'ব 2 2ত কেবাৰ 1 এটা হ'ব 1 এতিয়া 1 তাৰ পিছত চাবা যদি y মান আমি এতিয়া 2 ধৰো অলপ মিলাই কিনে ধৰিবা যাতে সম্পূৰ্ণৰূপে হৰণ যায় তোমাৰ সম্পূৰ্ণ ব্যক্তিগতভাৱে ধৰিব পাৰা 2 y মান 2 লৈছো 2 আৰু 2 কিমান 4 2 4 কেবাৰ 2 বাৰ তাৰ পিছত আমি কি ললো সাপোজ 4 লৈছো 2 আৰু 4 কিমান হ'ব 6 6 2 কেবাৰ 3 বাৰ এতিয়া আমি এই মানকেটা গ্ৰাফত বহাম তোমালোকে লক্ষ্য কৰিবা যেটো আমাৰ কন্ডিশনটো a1 by a2 not equal b1 by b2 হৈছে গতি এটা বিন্দুত গ্ৰাফটো লক লাগিব গতি আমি এতিয়া বলা গ্ৰাফলৈ আগবাঢ়ো
এতিয়া আমি গ্ৰাফলৈ আগবাঢ়ি মই সমীকৰণৰ মানবোৰ লিখিছো x ইকুৱেল প্ৰথম সমীকৰণটো আছিল x ইকুৱেল 6 প্লাছ y বাই 2 মানবিলাক আছিল চোৱা x আৰু y ৰ 302206 x ইকুৱেল সেকেন্ড সমীকৰণ x ইকুৱেল 2 প্লাছ y বাই 2 x y ৰ মান 102234 এই মানবিলাক বহুৱাম তাৰ আগতে আমি গ্ৰাফটো আগত ঠিক কৰো সো গ্ৰাফত মই x অক্ষ আৰু y অক্ষ লিখিছো বাওফালে x ডেশ ওফালে y ডেশ ওপৰফালে y তলফালে y ডেশ মাজত শূন্য বা 0 এতিয়া আমি প্ৰতি সৰু 8 ঘৰ যেতি এটা 8 ঘৰ আছে 1 2 3 4 5 6 7 8টা ঘৰ আছে তোমালোকৰ গ্ৰাফত 10টা ঘৰ থাকিব গতিকে প্ৰতি সৰু 8টা বৰ্গ ইকুৱেল কত কাটি দিম বৰ্গ ইকুৱেল 2 একক আমি 2 কে ধৰিছো এতিয়া এটা 2 হ'ব এটা 4 হ'ব এটা কিমান হ'ব 6 ওপৰ ফালে চাবা 2 হ'ব 4 হ'ব এটা হ'ব 6 তল ফালে মাইনাস হ'ব -2 -4 মাইনাসৰ মান নাই আমাৰ যেটো ওকে বেছি নহব বাও ফালে মাইনাস হ'ব -2 -4 x ৰ মান বাও ফালে মাইনাসৰ সোঁ ফালে প্লাসৰ y ৰ মান তল ফালে মাইনাসৰ ওপৰ ফালে প্লাসৰ প্ৰথম সমীকৰণটো আমি এতিয়া বহাম যে x ৰ মান আছে 3 আৰু y ৰ মান আছে 0 30 সো আমি 2 লৈ আহিছো 1 2 3 4 সৰু 4 ঘৰ কি হ'ব 1 গতিকে আমাৰ কিমান হৈ যাব 3 আৰু 0 গতিকে ইয়াতে হ'ব 30 আমি পইণ্টটো লিখি দিম তাৰপিছত 2 চাবা 2 আৰু 2 y মান 2 গতিকে 2, 2 x ৰ মান 2 আহিছো y মান 2 হৈছো তাৰপিছত 0 6 x ৰ মান 0 y মান 6 0 মান মূল বিন্দুতে আমি থাকিম ৰেখাটো অলপ বেকা হৈছে তোমালোকে যদি স্কেলাৰ গ্ৰাফত কৰিবা ঠিক হৈ যাব এতিয়া 0 0 পৰা আমি 6 লৈ যাম 6 0 x ৰ মান y মান 6 এটা পইণ্ট বিলাক আমি জয়েন কৰি দিম তোমালোকে স্কেলাৰ হয় জয়েন কৰিবা জয়েন কৰি এনেকে সমীকৰণটো লিখি দিবা সমীকৰণটো হ'ল x ইকুৱেল 6 প্লাছ y বাই 2 তাৰ পিছত এতিয়া আমি দ্বিতীয় সমীকৰণটো বহাম দ্বিতীয় সমীকৰণটো চোৱা পইণ্টটো হ'ল 1 0 মানে বিন্দুটো আমাৰ 1 0 x ৰ মান 1 y মান 0 1 2 3 4 মানে সৰু 4 ঘৰ 1 যেটো y ৰ মান 0 আছে আমি 1, 0 লিখিম তাৰ পিছত 2 ইয়াতে আছে এটা বিন্দু যেটো কাটিব বুলি আমি আগৰ পৰাই জানো এটো তলত লিখিছো দ্বিতীয় সমীকৰণত 2 তাৰ পিছত আছে 3 4 x ৰ মান 3 y মান 4 ত যাম আমি ইয়া 3 4 এতিয়া আমি এই বিন্দুবিলাক সংযোগ কৰিম নিশ্চয় এটা বিন্দুত কাটিছে গতিকে আমি সমীকৰণটো লিখি দিম x ইকুৱেল 2 প্লাছ y বাই 2 আৰু সমাধানটো হ'ব যদি এটা সমাধান আছে ইয়াত x ৰ মান 2 y ৰ মান 2 x ইকুৱেল ইয়াত হ'ব 2 y ৰ মান হ'ব 2 আৰু বিন্দুটো হ'ব 2, 2 এতিয়া আমি পৰৱৰ্তী অংকলৈ গুচি যাম 4 নম্বৰ প্ৰশ্নটো চাবা যেটো আমি সংগত চাব লাগে আৰু সংগত হলে সমাধান কৰিব লাগে ইয়াত a1 2 b1 কিমান y লগত কিমান আছে -2 c1 -2 a2 আছে 4 b2 আছে -4 c2 আছে -5 এতিয়া চোৱা a1 by a2 কিমান আছে 2 আৰু a2 মান 4 দুই দিয়ত একবাৰ 4 দুইবাৰ b1 by b2 b1 ৰ মান -2 b2 ৰ মান -4 -2 ফালে আছে মাইনাস কেনসেল বা মাইনাস প্লাস হৈ যাব এতিয়া তাৰ পিছত দুই দিয়ত একবাৰ 4 দিয়ত দুইবাৰ c1 by c2 c1 ৰ মান -2 c2 ৰ মান -5 মাইনাস কেনসেল 2 by 5 যেহেতু চোৱা a1 by a2 1 by 2 আছে b1 by b2 ৰ মান 1 by c1 by c2 মান বেলেগ not equal যেহেতু a1 by a2 equal b1 by b2 not equal c1 by c2 হৈছে গতিকে আমাৰ সমীকৰণটো কি হ'ব অসংগত অসংগত হলে বহুত ভাল কাৰণ আমি সমাধান কৰিব নালাগিব আৰু যদি সংগত থাকে তেলে আমি গ্ৰাফৰ সহায়ত সমাধান কৰিব লাগিব গতিকে ভিডিওটো এইখিনি আছে তোমালোকে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা পোৱা কমেন্ট কৰিবা পৰৱৰ্তী ভিডিওবোৰত আমি বাকি অংকবোৰ পঢ়াম তোমালোকে চেনেলখন সাবস্ক্ৰাইব কৰি লবা এই চেনেল সাবস্ক্ৰাইব কৰিলে তোমালোকৰ 10 মান শ্ৰেণী 9 মান শ্ৰেণী ছাত্ৰ-ছাত্ৰীসকল আৰু গণিতৰ বিজ্ঞানৰ বিতংভাৱে বস্তুখিনি পাই যাবা গতিকে তোমালোকৰ ঘৰত বহিয়ে গণিত বিজ্ঞানৰ পাঠদানখিনি তুমি সহজতে কৰিব পাৰিবা গতিকে পৰৱৰ্তী ভিডিও লিংকবোৰ আমি ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা